খুৰা, আচলতে আমি ইয়াত ওচৰত কাৰো ঘৰ দেখা নাই। মাৰ মানে মূৰটো ঘূৰাইছে, সেইকাৰণে ইয়াত অকণমান আৰাম কৰোঁ বুলি ইয়ালৈকে সোমালো। খুৰা, আপুনি বেয়া নাপায় যদি মাৰ কাৰণে নেমু চৰবত এগিলাচ বনাই আনি দিব নেকি? তেতিয়া অকণমান ভাল লাগিব। হয় নেকি? ঠিক আছে ঠিক আছে, আপোনালোক বহক ইয়াতে। মই মোৰ ছোৱালীজনীক গৈ নেমু চৰবত এগিলাচ লৈ আহিব কওঁ বনাই। মা, কোন মানুহ আহিছে মই চিনি জানি নাপাওঁ। তুমি দিলেগৈ হয়চোন নেমু পানী গিলাচটো। মোক পঠিয়ালেহে হয়নে? তোমালোকো যে আৰু চিনাকি মানুহ হ'লে বেলেগ কথা, মই বোলে লৈ গৈছোঁ। এতিয়া চিনি জানি নাপাওঁ, মোৰ ওলাই যাবলৈ মন যোৱা নাই। তুমি আকৌ মোকে কৈ মাজনী তয়ে যাচোন। কি জানিবা এইবাৰ সেই ল'ৰাটোৱে তোক পচন্দ কৰে আৰু তোক বিয়া কৰাম বুলি কয়। মই যেনেকৈ হ'লেও তোক বিয়া দি এইখন ঘৰৰ পৰা বিদায় দিব বিচাৰিছোঁ। আমি দুখীয়া কাৰণে কোনো ল'ৰা আমাৰ ঘৰলৈ নাহে। তোক কোনো বিয়া কৰাবই নিবিচাৰে, কাৰণ তোক বিয়া কৰালে তোৰ লগত আমি একোৱেই দিব নোৱাৰিম। সেইবাবে তোক কোনো পচন্দ নকৰে। মই সদায় এইটোকে ভাবি থাকোঁ, কোনোবা ল'ৰা আহক আৰু তোক বিয়া কৰাম বুলি কওঁ। সেইকাৰণে কোনোবা আহিলে তোকে পঠিয়াই দিওঁ, তোক যাতে তেওঁলোকে দেখক আৰু পচন্দ কৰক। এতিয়া তই দিয়ে থৈ আগে যাচোন। কি ঠিক এই ল'ৰাটোৱে তোক পচন্দ কৰিবও পাৰে, তেতিয়া তোৰ বিয়াখনো হৈ যাব। খুৰী, আপোনাৰ মূৰটো বেছি ঘূৰাই আছে নেকি? এয়া লওক, মই নেমু চৰবত বনাই আনিছোঁ। আপুনি এগিলাচ খাই অকণমান দেৰি বহি লওক, অলপ ভাল পাব তেতিয়া। দিয়া দিয়া মাজনী, মূৰটো বৰ ঘূৰাই আছে আকৌ। হঠাৎ কিনো হ'ল জানো? গৰমৰ কাৰণে হৈছে যেন পাইছোঁ আৰু। চৰবত গিলাচ খালে অকণমান আৰাম পাম। দিয়া এজনী, খাই লওঁ মই। দাদা, মোৰ চৰবত গিলাচ খাই এতিয়াহে ভাল লাগিছে। অলপ দেৰি বহি আৰাম কৰিলোঁ যে। বাৰু আপোনাৰ ছোৱালীজনীৰ বিয়া চিয়া ঠিক হৈ আছে নেকি? মানে মোৰ ল'ৰাটোৱে এতিয়া কৈছিলে তাৰ হেনো আপোনাৰ ছোৱালীজনী পচন্দ লাগিছে। মোৰো বৰ ভাল লাগিলে। আমি এতিয়া বিপদত পৰিছোঁ, মোৰ গা বেয়া, আপোনালোকৰ অসুবিধা দিলোঁ। তথাপিও তাই ধুনীয়াকৈ মোৰ কাৰণে চৰবত গিলাচ বনাই আনিলে। সঁচাকৈ বৰ ভাল লাগিল। আপোনাৰ ছোৱালী যদি ক'তো বিয়া ঠিক হৈ থকা নাই, তেতিয়াহ'লে তাইক মই মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ। আপোনাৰ কিবা আপত্তি আছে নেকি? কি? আপুনি এয়া কি কৈছে? সঁচাকৈ মোৰনো কি আপত্তি থাকিব? মোৰ ছোৱালী ক'তো বিয়া ঠিক হৈ থকা নাই, তাইৰ কাৰণে মই দৰা বিচাৰিয়ে আছিলোঁ। আপুনি এতিয়া এইষাৰ কথা কৈ মোৰ মনটো কিমান পাতল কৰি দিছে, সেয়া মই বুজাই ক'ব নোৱাৰোঁ। ইয়াতকৈ সুখৰ কথা আৰু মোৰ কাৰণে কি হ'ব পাৰে? মোৰ ছোৱালীজনীক যে আপুনি আপোনাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে, মোৰ কোনো আপত্তি নাই। বিয়াখন যিমান সোনকালে কৰিলেও আপোনালোকে নিজৰ ইচ্ছামতে কৰিব পাৰে, মোৰ আপত্তি নাই। ছোৱালীজনীক তেওঁলোকে একেদিনাই লৈ যাওঁ বুলি ক'লে। এতিয়া উপায়ো নাই। আজি যদি মানা কৰি দিলোঁ হয়, তাইৰ বিয়াখন আকৌ ভাং খাই গ'ল হয়। এনেও আমি দুখীয়া মানুহ বুলি আমাৰ ঘৰৰ ছোৱালী কোনো নিব নিবিচাৰে। আজি ভাগ্যক্ৰমে এওঁলোক ইয়ালৈ আহিলে। এয়া হয়তো ভগৱানৰ আশীৰ্বাদৰ কাৰণেই হৈছে। সেই একেদিনাই তাই উলিয়াই দিব লগা হ'ল। ঘৰখন এতিয়া খালী খালী এয়া লাগিছে। হয় দিয়া, ছোৱালীজনীক ঘৰখনৰ পৰা বিদায় দি পঠিয়ালো আজি। বৰ দুখ লাগিছে, কিন্তু মনটো ভালো লাগিছে। আজি অন্তত আমাৰ ছোৱালীজনীক যে আমি এঘৰলৈ উলিয়াই দিব পাৰিলো। মইতো ভাবিছিলো তাইৰ কাৰণে কোনো ল'ৰাই নাহিব, কিন্তু ভগৱানৰ কৃপাত আজি এওঁলোক আমাৰ ঘৰত সোমালে আৰু একেদিনাই ছোৱালীক পচন্দ কৰি নিজৰ ঘৰৰ বোৱাৰী কৰি লৈও গ'ল। ইয়াতকৈ আৰু সুখৰ কথা কিবা হ'ব পাৰেনে? এতিয়া তাই সেইখন ঘৰত ভালকৈ থাকিলেই হয় আৰু। মীনাক্ষী, তুমি সোনকালে সোনকালে ৰেডি হোৱা দেই, দেৰি কৰি নাথাকিবা। এতিয়া 10টা বাজিছে, গতিকে তুমি দেৰি কৰিলে মানে আৰু দেৰি হৈ যাব। মই ৰেডি হৈয়ে আছোঁ, মা আৰু ভাইটিও ৰেডি হৈছে, গতিকে তুমি সোনকালে ৰেডি হোৱা। এই ৰাতিখন আপোনালোক আকৌ ক'লৈ যাবলৈ লৈছে? মোক কথাটোতো কওক। কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যায় নেকি? এই ৰাতিখন নোযোৱা হ'লেও হয়চোন, কাইলৈ ৰাতিপুৱাতে যাব পাৰোঁ। আজি এইখন ঘৰত মোৰ প্ৰথম দিন, আৰু প্ৰথম দিনাই আপুনি ক'লৈ যাবলৈ লৈছেনো? আমি চুৰ কৰিব যাব লাগে, দেৰি কৰি থাকিলে ঘৰৰ মানুহ উভতি আহিব, গতিকে সোনকালে কৰা। দাদা, সোনকালে ৰেডি হ'ব লাগে। মই এতিয়া খবৰ কৰি আহিলোঁ, গাঁওবুঢ়া এতিয়া ঘৰত নাই, তেওঁলোকৰ কোনোৱে ঘৰত নাই। সোনকালে উভতি আহিব, তেওঁলোক উভতি অহাৰ আগতে আমি গৈ তাৰ পৰা চুৰ কৰিব লাগিব, গতিকে সোনকালে যাব লাগে। কি? আপোনালোক তাৰমানে চোৰ হয়? আপোনালোকে ৰাতি হ'লে মানুহৰ ঘৰে ঘৰে চুৰ কৰিবলৈ যায়? এয়া মই কি দেখিছোঁ? মই আপোনালোকৰ ক'তো নাযাওঁ। আপোনালোকৰ লগত মই চুৰ কৰিবলৈ নাযাওঁ। মই চোৰনি নহয়, আৰু আপোনালোকে আজিৰ পৰা এইবোৰ কাম কৰিব নোৱাৰে। মই আগতে জনা হ'লে কেতিয়াও এইখন ঘৰলৈ বিয়া হৈ নাহিলোঁ হয়। এতিয়া আপোনালোকে আজিৰ পৰা চুৰ কৰিব যাব নালাগে। আজিৰ পৰা এইবোৰ কাম আপোনালোকে এৰি দিয়ক, আৰু ময়ো এইবোৰ কাম নকৰিলে আমি পেটটো ভৰাম কেনেকৈ? খাবৰ কাৰণে এইবোৰ কাম কৰিবই লাগিব। আৰু বোৱাৰী, আমি এইবোৰ কাম আগৰ পৰা কৰি আহিছোঁ। তুমি এৰি দিবলৈ ক'লে আমি এৰিব নোৱাৰো নহয়। তুমি কোন হয় তোমাৰ কথা শুনিবলৈ? আমাৰ লগত তুমিও যাবই লাগিব চুৰ কৰিবলৈ, নহ'লে কিন্তু কথা বেয়া হৈ যাব। নাই নাই, মই আপোনালোকৰ লগত চুৰ কৰিবলৈ নাযাওঁ। মই এইবোৰ কাম আজিলৈকে কৰি পোৱা নাই, আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ। মোক মাহঁতে চুৰ কৰিবলৈ শিকোৱা নাই। আপোনালোকে যি কৰি থাকক। কিন্তু আকাশ, আপুনি এওঁলোকৰ লগত নাযাব। আপুনি অন্ততঃ চুৰ কৰা কামটো এৰি দিয়ক। মই আপোনাৰ
পত্নী হয় আৰু আপুনি মোৰ কাৰণে কি ক'লে চোৰৰ মীনাক্ষী? কামটো এৰি দিব নোৱাৰে মই তোমাৰ কথা মতে এইবোৰ কাম ভাল কৰিম নহয়। নেকি? তুমি মোৰ পত্নী হয় আৰু সেইকাৰণে মই যি কওঁ তুমি তাকে কৰিব লাগিব। তোমাৰ মতে ইয়াত নচলিব। যদি মই কোৱা মতে কাম নকৰা তোমাক তোমাৰ মা দেউতাৰ ঘৰলৈ পঠিয়াই দিম। আৰু তুমি নিজে ভাবি চোৱা, প্ৰথম দিনাই যদি ছোৱালীজনীক নিজৰ মাক দেউতাকৰ ঘৰলৈ পঠিয়াই দিয়া হয় তেতিয়া মানুহে কিমান কথা শুনাব। আৰু সেইবোৰ কথা শুনি তোমাৰ মা দেউতা সুস্থ হৈ থাকিবনে? যদি তোমাৰ মা দেউতা ভালে থকাটো বিচাৰিছা তুমি আমাৰ লগত চুৰ কৰিব যাবই লাগিব। মা দাদা, গাঁওবুঢ়াৰ ঘৰত সোণৰ গহনা পাতি বহুত আছে। আজি আমি সোণৰ গহনা পাতিখিনিহে ল'ব লাগিব। সেইখিনি যদি চুৰ কৰি নিব পাৰোঁ গোটেই সোপা, আৰু সেইখিনি বেছি আমি বহুত টকা পাম। গতিকে মা তুমিও আজি আমাৰ লগত বস্তু উলিয়াবা। বাকী বৌয়ে দৰ্জা মুখত থিয় হয় কোনোবা আহিছে নেকি চাই থাকিব। শুনিলা নহয় বৌ? তুমি মানুহ চাই থাকিবা। ভগৱান, আমি মোক তিনিজনে ক্ষমা ভিতৰত কৰি গৈ দিবা চুৰ তুমি। কৰিম। এওঁলোকৰ লগত ময়ো আজি লগ দিব লগা হৈছে। মোৰ হাতত যে আৰু কোনো উপায় নাই। মা দেউতাই যদি গম পায় বৰ দুখ পাব মনত। তেওঁলোক ভালে থকাটো মই বিচাৰোঁ। সেইবাবে মই উপায় নাপাই এওঁলোকৰ লগত আহিব লগা হৈছে। মোক ক্ষমা কৰি দিবা। মইতো সেইবোৰ কেতিয়াও ভবা নাছিলোঁ মোৰ লগত যে এনেকুৱা কিবা হ'ব। ৰাতি হৈ আহিলেই মোৰ চিন্তা বাঢ়ি যায়। আজি এমাহ ধৰি এওঁলোকৰ লগত ময়ো চুৰ কৰিবলৈ যাব লগা হৈছে, কাৰণ মোৰ হাতত আৰু একো উপায় নাই। কিন্তু মই এনেকৈ উপায় নাই বুলি বহি থাকিলে নহ'ব। আজি মই কিবা এটা কৰিব লাগিব। এওঁলোকক সোনকালে কিবা এটা ব্যৱস্থা কৰিব লাগিব, যাতে মই আৰু এই পাপ কাম কৰি থাকিব লগা নহয়। মই কি কৰোঁ একোৱে ভাবি পোৱা নাই। মীনাক্ষী, কি হ'ল? আজি তুমি ৰেডি হোৱা নাই যে? আমি সোনকালে যাব লাগে। মানুহ এঘৰত 5 লাখ টকা আৰু সোণৰ গহনা পাতি গোটাই মেলি থৈছে। তেওঁলোকৰ ছোৱালীজনীৰ বিয়া। গতিকে ঘৰত বহুত বস্তু পাম। সোনকালে যাব লাগে এতিয়া। তুমি নোযোৱা নেকি আজি? নাই আকাশ, আজি আপোনালোকে যাওক। মোৰ গাটো আজি একেবাৰে ভাল লগা নাই। মই যদি এনেকুৱা দেখাত আপোনালোকৰ লগত যাওঁ আৰু কিবা গণ্ডগোল হৈ যায় তেতিয়া সকলোৱে ফচিব লাগিব। গতিকে মই আজি আৰাম কৰোঁ, আপোনালোক যাওক। মা ভাইটি, আজি মীনাক্ষী যাব নোৱাৰে। মীনাক্ষীৰ বোলে গাটো বহুত বেয়া লাগি আছে। সেইটো অৱস্থাত আমাৰ লগত যাব বিচৰা নাই, কাৰণ কেনেবাকে যদি কিবা গণ্ডগোল লাগি যায় সকলোৱে ফচিব লাগিব। সেইকাৰণে আজি মীনাক্ষীয়ে ঘৰতে আৰাম কৰোঁ বুলি কৈছে। গতিকে মা, আমি তিনিটাই গুচি যাওঁ ব'লা। গৈ পিনে সোনকালে সেই মানুহ ঘৰৰ টকা পইচা আৰু আ অলংকাৰবোৰ লৈ আহিব লাগিব। বহুত টকাৰ আ অলংকাৰ আছে, লগতে 5 লাখ টকাও আছে বুলি হয় গম নেকি? পাইছোঁ। বোৱাৰী গা বেয়া? গতিকে আমি ওলাই যাওঁ তেতিয়াহ'লে ব'লা। তাই আৰাম কৰক। সদায় আমাৰ লগত গৈ আছে, আজি গা বেয়া যদি যাব নালাগে। আজি ময়ে বাহিৰত মানুহ চাই দিম, তহঁত দুটাই বস্তুবোৰ সোনকালে বেগত ভৰাবি। ব'ল এতিয়া ওলাই যাওঁ, নহ'লে সিহঁতৰ ঘৰৰ মানুহ উভতি আহিব। ছাৰ, মই আপোনাক সকলোখিনি কথা ক'লোঁ। এতিয়া আপুনি সোনকালে মোৰ লগত ব'লক। গাঁৱৰে কোনোবা এঘৰ মানুহ ঘৰত ছোৱালীৰ বিয়াৰ কাৰণে 5 লাখ টকা আৰু গহনা পাতি থৈ দিছে। তেওঁলোকে সেইখিনি চুৰ কৰিবলৈ যাব। কাৰ ঘৰত গৈছে মই সেয়া ভালকৈ জানো। গতিকে আপুনি সোনকালে ব'লক আৰু তেওঁলোকক এৰেষ্ট কৰি লওক। তেওঁলোকৰ কাৰণে ময়ো শান্তিকে থাকিবলৈ নোপোৱা হ'লো। চিন্তা নকৰিব আপুনি। আপুনি ভালে কৰিলে ইয়ালৈ আহিলে। আজি তেওঁলোকে হাৰি যাব নোৱাৰে। আজি তেওঁলোকক মই এৰেষ্ট কৰিয়ে ল'ম। আপুনি চিন্তা নকৰিব। আপুনি ব'লক আমাৰ লগত। কাৰ ঘৰ চুৰ কৰিব গৈছে দেখুৱাই দিব। বাবা, আজিলৈকে আমি ইমানবোৰ চুৰ কৰিলোঁ, কিন্তু কেতিয়াও এনেকৈ ধৰা পৰা নাছিলোঁ। আজি বাৰু পুলিচে কেনেকৈ গম পালে আমি ইয়াত আছোঁ কোনে বুলি? কেনেকৈ গম পালে সেইবোৰ বাদ দিয়ক। আজিলৈকে তহঁতে বহুত চুৰ কৰি ললি বহুতৰ ঘৰত, কিন্তু এতিয়া বহুত হৈ গ'ল। আজি তহঁতক হাতে লতে ধৰা পেলাইছো। এইবাৰ তহঁতে বাচি যাব নোৱাৰ। তহঁতৰ উৎপাত বহুত হৈ গ'ল। এতিয়া তহঁতে জেলত থাকিবি। ব'ল, ঐ ইহঁতক এৰেষ্ট কৰি ল। মীনাক্ষী মাজনী, তোমাৰ বহুত বহুত ধন্যবাদ। আজি তোমাৰ এই পদক্ষেপৰ কাৰণে সেই চোৰকেইটা পুলিচে ধৰিবলৈ সক্ষম হ'ল। লগতে আমি আমাৰ ছোৱালীৰ কাৰণে ইমান কষ্ট কৰি গোটাই থোৱা সেই গহনাখিনি বাচি গ'ল। নহ'লে এই চোৰকেইটাই গোটেই গহনা পাতি আৰু যিখিনি টকা ৰাখিছোঁ গোটেইবোৰ লৈ গ'লে আমাৰ ছোৱালীক বিয়াই দিব নোৱাৰিলোঁ হয়। তোমাৰ কাৰণে আমাৰ কোনো কথা নাই খুৰা-খুৰী, এয়া মোৰ দায়িত্ব আছিল। তেওঁলোকৰ ঘৰখনত যেতিয়াৰ পৰা মই বিয়া হৈ গ'লোঁ তেতিয়াৰে পৰা তেওঁলোকে এইবোৰ কাম কৰি থকা দেখি আছোঁ। তেওঁলোকে নিজৰ লগতে মোকো তেওঁলোকৰ কামত সহায় কৰিবলৈ কৈছিল, আৰু সেইবোৰৰ পৰা মই বৰ অশান্তি পাইছিলোঁ, বৰ অশান্তিত তাত আছিলোঁ। সেয়ে আজি মই বেমাৰ হোৱাৰ নাটক কৰিলোঁ আৰু তেওঁলোক ঘৰৰ পৰা ওলোৱাৰ লগে লগে পুলিচৰ তাত গৈ খবৰ দিলোঁ, আৰু তেনেকৈয়ে এওঁলোক ধৰা পৰিল। নহ'লে এওঁলোকৰ লগতে ময়ো এটা সময়ত তেওঁলোকৰ নিচিনাই হৈ গ'লোঁ হয়। এতিয়া মোৰ শান্তি। আপোনালোকে এতিয়া চিন্তা নকৰিব। আপোনালোকৰ ছোৱালীৰ বিয়া ধুনীয়াকৈ কৰিব, কিন্তু ল'ৰাজন ভালকৈ চাই ল'ব।
মোৰ দৰে যাতে নহয়। মাজনী তই মোক ক্ষমা কৰি দিবি। তোৰ কাৰণে ল'ৰা বিচাৰি নোপোৱা দেখি এদিনৰ চিনাকি ল'ৰা এটাৰ লগত তোক বিয়া দি পঠিয়াই দিলো। কিন্তু আমি সপোনতো ভবা নাছিলো সিহঁত যে চোৰ ওলাব। এতিয়াৰ পৰা তই যি ভাল দেখ সেইটোকে কৰিবি। তোৰ বিয়াৰ কথা আৰু আমি চিন্তা নকৰো।